19 বছৰীয়া যুৱকক শিশু শ্ৰমিক সজালে বিষয়াই। ৰাইজৰ বাবা লোৱাৰ স্বাৰ্থত জলাঞ্জলি দিছে নীতি নিয়ম। এই অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখযোগ্য যে পূৰ্বে নৱেম্বৰ মাহত উদ্ধাৰ কৰি 19 বছৰ প্ৰমাণপত্ৰ লাভ কৰি মুকলি কৰি দিয়া একেজন কিশোৰকে পুনৰ উদ্ধাৰৰ নাটক কৰিলে শ্ৰম আয়ুক্ত কাৰ্যালয়ে। নমস্কাৰ। সৰ্বপ্ৰথমে মই সমূহ সংবাদকৰ্মীক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে যে তেখেতসকলে এই স্পষ্টীকৰণৰ সুবিধা আৰু সুযোগটো মোক প্ৰদান কৰিলে। বৰ্তমান আমাৰ লগত এনেকুৱা এটা ঘটনা হ'ল, যোৱাকালি যে যিটো অলৰেডি বাতৰিত প্ৰচাৰ হৈছে যে আমাৰ তাৰ পৰা এই শিশু শ্ৰমিক ধৰি অনা হৈছে, কিন্তু প্ৰকৃততে তেনেকুৱা ধৰণৰ হোৱা নাই। ঘটনাটো যোৱা বছৰৰ যিজন ল'ৰাক আমাৰ লৈ অহা হৈছিলে, যাৰ চাৰ্টিফিকেট মোৰ ওচৰত এয়া মজুদ আছে, 19 বছৰীয়া এজন ল'ৰা, কোনো ধৰণৰ ইনফৰ্মেশ্যন নোহোৱাকৈ যে বা তাতে কোনো ধৰণৰ তেখেতসকলৰ তদন্ত একো নাই হোৱা, চিধা গৈ তাতে থকা অভিভাৱকক কোনো সোধপোছ কৰা নাই, কোনো ধৰণৰ কাকো সোধপোছ নাই, যাক মন যায় তেনেকৈ লৈ অহাৰ দৰে লৈ আহিছে। তো ইয়াতে এই আকাশ মাহালি তেখেতৰ দেউতাক তেখেতৰ লগতে থাকে, প্লাছ লগত আৰু আনজন যোনজন ল'ৰা আনিছে তেখেতৰ ককাক তাতে থাকে। সেই সৰুটো ল'ৰাক চিকিৎসাৰ বাবে ককাকে আনি আমাৰ লগত থৈছিলে, সেইখিনি চিকিৎসা প্ৰদান কৰা হ'ল। প্ৰদান কৰাৰ পাছত এইকেইদিনত তাতে আছে। তো এই যে বাতৰি এটা প্ৰচাৰ কৰি দিলে যোৱাকালি যে বালিগাঁৱৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ, ই জনমানসত তাৰমানে আমাৰ প্ৰতিচ্ছবিটো বহুত হীন কৰি পেলাইছে। তাৰ বাবে আজি এই স্পষ্টীকৰণটো আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ যে এইবোৰ ডিপাৰ্টমেণ্টৰ বা কিছুমান বিভাগীয় গাফিলতিৰ বাবে এনেধৰণৰ সমস্যা কিছুমান লোকৰ সন্মুখীন হ'বলগীয়া পৰে, আৰু আমিও সেই তেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'লোঁ। তো ইয়াকে এই ধৰণে ইয়াৰ তাৰমানে সমাধান হয়, যাতে যিকোনো মানুহ, আজি এইখিনি মানুহ হৈছে বাগানীয়া মানুহ, ইহঁতৰ বৰ বিশেষ তাৰমানে অভিজ্ঞতা নাই। য'ত নেকি ল'ৰাটো লৈ যোৱাৰ লগে লগে বাপেকটো পগলাৰ দৰে হৈ যিখিনি নাটকবাজি কৰিলে, সেই সময়ততো আমি ভয় খাম ন, যে এই মানুহজনৰো যদি আজি কিবা এটা হৈ যায়, তেতিয়াহ'লে আকৌ বেলেগ এটা ঘটনা লৈ কালিলৈ মোৰ বিষয়ে এটা বা আমাৰ বিষয়ে আৰু এটা নিউজ বনিব। তো জনমানসত যাতে আমাক সেৱ প্ৰতিপন্ন কৰিবৰ বাবে এনেধৰণে কোনোবাৰ ব্যক্তিৰ প্ৰৰোচনাত বা কাৰোবাৰ উচতনিত যে এনেধৰণৰ আমাৰ লগত কৰি থাকিব নালাগে, তাৰ বিষয়ে আজি আপোনালোকৰ সন্মুখত এই স্পষ্টীকৰণটো দাঙি ধৰিলোঁ। মই বালিগাঁও এক্সপ্ৰেছৰ এজন সদস্য। মোৰ নাম বিশ্বজিৎ দাস। উল্লেখযোগ্য যে নপমুৱাৰ এখন ফাৰ্মৰ পৰা দুজন শিশু শ্ৰমিক উদ্ধাৰ কৰে বিভাগটোৱে। ইয়াৰে এজনৰ বয়স 19 বছৰ আৰু পূৰ্বে একেজন কিশোৰক উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত মুকলি কৰি দিছিল। পুনৰ একেখন ফাৰ্মতে একেজন কিশোৰক কিয় শিশু সজাই উদ্ধাৰ কৰিব লগা হ'ল, তাক লৈ ৰহস্য বিৰাজ কৰিছে আৰু স্থানীয় ৰাইজে ইয়াৰ সুদুত্তৰ বিচাৰিছে। উদ্ধাৰ কৰাৰ সময়ত কিশোৰজন দেউতাকৰ লগত আছিল আৰু পূৰ্বে একে অভিযান চলোৱাৰ কথা জনাইছিল অভিযানকাৰী দলটোক। এই ঘটনা অবাঞ্ছিত বুলি স্বীকাৰোক্তি শ্ৰম আয়ুক্তগৰাকীৰ। যোৱাকালি আমি বালিগাঁও নপমুৱা দুবৰণি পথাৰ তাতে ফিচাৰী আছে, ফিচাৰীৰ পৰা আমি দুটি কিশোৰক, চেমনীয়া ল'ৰাক আমি উদ্ধাৰ কৰি আনিছিলোঁ। আৰু তেওঁলোকক আপোনালোকে কোৱা মতে আগতে ৰেস্কিউ কৰা শিশু শ্ৰমিক বুলি আপোনালোকে জনাইছে, আৰু আমিও ইয়ালৈ অনাৰ পিছত গম পাইছিলোঁ যে এজন মানে যোৱা বছৰে ৰেস্কিউ হৈছিলে, আৰু তেওঁৰ বয়স 19 বছৰ হোৱাৰ কাৰণে তেতিয়া এৰিও দিয়া হৈছিলে। গতিকে আমি এতিয়া এইখিনি কথা যেতিয়া আমি তাত গৈছোঁ, আমি কম সময়ৰ ভিতৰতে অপাৰেশ্যনটো চলাবলগীয়া হয়, আৰু সেই ল'ৰাজনে দুবাৰ মানে আহিছে বুলি ক'লেও আমি তেওঁলোকৰ কথাত মানে বিভিন্ন অজুহাতত চাইল্ড লেবাৰ হ'লে তেওঁলোকে মানে লৈ অনাৰ পৰা মানে হাত সাৰিবৰ কাৰণে তেওঁলোকে মিছা কথাও ক'ব পাৰে। গতিকে আমি তেওঁলোকৰ কথাবিলাকত ইমান গুৰুত্ব নিদিওঁ আৰু লৈ আনিলোঁ। আৰু লৈ অনাৰ পিছত কিন্তু সঁচাকৈ এই ল'ৰাজন মানে 19 বছৰ বুলি আমি আজি তেখেতৰ কাগজ মানে পৰিয়ালে দিছে, যোৱা বছৰেই গাঁওবুঢ়াই দিয়া এখন চাৰ্টিফিকেট। কিন্তু আমি এইটো ক'ব খোজোঁ যে গাঁওবুঢ়াই দিয়া চাৰ্টিফিকেটখনো কেতিয়াবা মানে নহ'ব পাৰে, কাৰণ তেওঁলোকে গাঁওবুঢ়াই এটা মানে বয়স মানে কৈ দিব পাৰে, কিন্তু ফলপ্ৰসূ যিটো চাৰ্টিফিকেট সেইটো হ'ব তেখেতৰ বাৰ্থ চাৰ্টিফিকেট বা স্কুলৰ পৰা মানে এৰা ট্ৰেন্সফাৰৰ সময়ত যিটো তেওঁক মানে বয়সৰ প্ৰমাণ পত্ৰ দিয়ে, সেইটো আমি অথেণ্টিক বুলি ধৰিব পাৰোঁ।
গতিকে মানে আমি লৈ আনিলোঁ, কিন্তু যোৱা বছৰ যিহেতু তেওঁক মানে আনি পিনে এৰি দিয়া হৈছে, গতিকে এইবছৰো আমি তেওঁক মানে এৰি দিবলৈ মানে CWC তেওঁলোকে যদি এৰি দিয়ে, এৰি দিব পাৰে, আমাৰ আপত্তি নাই। কাৰণ তেওঁৰ অলৰেডি 19 বছৰ হৈছে আৰু তেওঁৰ ওপৰত কোনো ধৰণৰ মানে তেওঁৰ এমপ্লয়াৰৰ ওপৰতো আমাৰ কোনো ধৰণৰ ব্যৱস্থা আমি ল'ব নোৱাৰোঁ, কাৰণ তেওঁ অলৰেডি 19 বছৰ হৈছে। আৰু এজন ল'ৰা ৰেস্কিউ হৈছে, সেই ইজন ল'ৰাৰ যিটো বয়স, সেইটো বয়সৰো তেওঁৰ ওচৰত কোনো প্ৰমাণ পত্ৰ বা কাগজ পত্ৰ নাই। আজি তেখেতৰ ককাকে আনি দিব বুলি আমি গম পাওঁ, আৰু আনি দিলে এতিয়া যদি গাঁওবুঢ়াই তেখেতক 19 বছৰৰ প্ৰমাণ দিয়ে, তেতিয়াহ'লে আমি সেইটো গ্ৰহণযোগ্য বুলি মানে নল'ম, কাৰণ আমি সেই ল'ৰাজনৰ সঠিক বয়সটো আমি অচিফিকেশ্যন কৰি আমি কনফাৰ্ম কৰি ল'ম, তাৰপিছতহে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিম। তেওঁৰ মুখৰ কথাত তেতিয়া আমি পতিয়ন কেনেকৈ যাম? তেওঁতো পিছতহে কাগজখন আনিছে। সেই কাগজখন যেতিয়া পালোঁ, তেতিয়া তেওঁ আজি ৰাতিপুৱা আনি দিছে। গতিকে আমি লৈ আহিছোঁ, কাৰণ তেওঁ তাতেই যদি ল'ৰাজনৰ বয়সৰ প্ৰমাণ তাতে দি আগতে আহিছে বুলি ক'লেও সেইটো মানে আমি আমাৰ অফিচত আহি পিনে বস্তুটো আমি চাব, মানে ৰেফাৰেঞ্চটো চাই ল'ব মানে সময় নাছিলে। গতিকে তেওঁ মুখেৰে কৈছে যে আগতে আহিছে বুলি, তেতিয়া যদি তেওঁ বয়সৰ প্ৰমাণটো মানে লগতে ৰাখি পিনে আমাৰ হাতত ধৰাই দিয়া হ'লে আমি তেওঁক এৰি আহিলোহেঁতেন। সেইটোৱে নহয়, এই কথাটো তাৰমানে এনেকুৱা, আমি ইয়াত ল'ৰাটো নানো, আমাৰ ডিপাৰ্টমেণ্টৰ অফিচলৈ আমি ল'ৰাটো অনা নাই। আমি তাতে ৰেস্কিউ কৰাৰ পিছতেই আমি চাইল্ড লাইনৰ হাতত ল'ৰাটো এৰি দিছোঁ, আৰু তেওঁলোকক মানে আমি কাগজ পত্ৰ দি চমজাই দিছোঁ, আৰু তেওঁলোকে গৈ চাইল্ড কেয়াৰ হোমত CWCৰ ওচৰত মানে লগে লগে প্ৰডিউচ কৰে। আছে, কিন্তু আছে যদিও CWCত সোমোৱাৰ পিছত, চাইল্ড কেয়াৰ হোমত সোমোৱাৰ পিছত চাইল্ড কেয়াৰ হোমৰ যিজন অধীক্ষক, তেওঁ মানে CWCৰ পাৰ্মিশ্যন নোহোৱাকৈ ল'ৰা এৰি দিব নোৱাৰে। সেই গোটেইখিনি আমাৰ ৰেস্কিউ অপাৰেশ্যনটোৰ মানে খবৰ পোৱাৰ পিছত আমি বিভিন্ন ডিপাৰ্টমেণ্টলৈ আমি চিঠিবিলাক পঠিয়াওঁ, আৰু পঠিয়াই পিনে আমি সকলো সদস্যক মানে এলাৰ্ট কৰি দিওঁ, আৰু এলাৰ্ট কৰি দিয়াৰ পিছত আমি তেওঁলোকৰ লগত আলোচনা মৰ্মে আমি দিন এটা ঠিক কৰোঁ, আৰু সেই দিনটোত আমি যাওঁ ৰেস্কিউ কৰিবলৈ। সেইটো পৰিয়ালৰ মানে কি মাক বাপেকৰো দায়িত্ব আছে। প্ৰথম যেতিয়া ৰেস্কিউ হ'ব, তেতিয়া তেওঁক কনচালটেশ্যন দিয়া হয় যে আপুনি এটা মানে মাক বাপেকৰ কাৰণেও ধাৰা আছে। মাক বাপেকে প্ৰথম যদি দোষী হ'লে তেওঁক ৰেস্কিউ কৰাৰ পিছত তেওঁক মানে বুজোৱা হয় যে আপুনি আকৌ চাইল্ড লেবাৰজনক মানে আপোনাৰ ল'ৰাক চাইল্ড লেবাৰ কৰিবলৈ আপোনালোকে নপঠিয়াব, সেই বুজনিটো দিয়া হয়। তাৰপিছত তেওঁ যদি আকৌ ৰিপিট কৰে ঘটনাটো, নহয়, সেইটোতো আমি তাত ফিল্ড চিটুৱেশ্যনত গম পোৱা নাই ন, গম পোৱা নাই। সেইটো নহ'বৰ কাৰণেতো আমি কৰিলোঁ ন, আজি গম পাইছোঁ, আমি এৰি দিবলৈ দিছোঁ। সেইটো আপোনালোকৰ তাত CWCৰ তাৰ পৰাহে গম পোৱা যাব। সেইটো 1098ত কোনোবাই কল কৰিলেই আমি যাওঁ,
কাৰণ সেইটোতো আমি যাবই লাগিব আৰু তেওঁলোকৰ চাইল্ড লাইনৰ মেম্বাৰ্ছসকলে আগতে অলপ চাই আহে যে আছেনে সঁচা নে মিছা সেইটো চাই লৈ তেওঁলোকে এটা চাইল্ড লাইন বা ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ মানে কৰ্মীসকলে গৈ পিনে প্ৰিলিমিনাৰী ভেৰিফিকেশ্যন এটা কৰে আৰু কৰি পিনে তাৰ পৰা মানে তেওঁলোকে হেৰি কৰে আমাক জনায় সেই ভেৰিফিকেশ্যনটো আমি নকৰোঁ চাইল্ড লাইনে জনাইছে যে তাত ল'ৰা 7টা আছে বুলি কৈছিলে আমি গৈ পিনে কিন্তু 2জন পাইছোঁ নাই আমি এড্ৰেছ নেজানো বুলি কৈছোঁ ন তেওঁলোকৰ তাত ইনফৰ্মেশ্যন থাকে তেওঁলোকে নিজে কৰি লয় তাৰপিছত আমাক জনাই সেইদিনা যিদিনা আমি ৰেস্কিউ কৰিব যাওঁ সেইদিনাই আমাক মানে লোকেশ্যনটো জনাই দিয়ে আচলতে ছাছপেক্টেড শব্দটো ব্যৱহাৰ কৰিব লাগিছিলে কাৰণ ধৰক আমি লগে লগে মুখৰ পৰা চাই মানে তেওঁক দেখাত সৰু নিচিনা লাগিলেও প্ৰকৃত বয়সটো মানে 18 বছৰৰ ওপৰো হ'ব পাৰে গতিকে এনেকুৱা ছাছপেক্টেড শব্দটো ভাল ক'ব লাগে কিন্তু তেওঁ মানে সেইটো সময়ত ধৰক স্থান কাল পাত্ৰ চাই মানে মানুহজনৰ তেওঁৰো মানে কথাটো পাহৰি যাব পাৰে গতিকে এইটো ইমান হেৰি কৰিবলগীয়া নাই কাৰণ ইয়াত অহাৰ পিছত আমি চাইল্ডজনৰ ডকুমেণ্টছ চাই তেওঁৰ সঠিক বয়সটো নিৰূপণ কৰোঁ আৰু যদি তেনেকুৱা মানে ছাপৰ্টিং ডকুমেণ্টছ নাথাকে তেতিয়াহ'লে আমি ফচিফিকেশ্যনৰ সহায় লওঁ আজিয়ে আপোনালোকে অভিভাৱকৰ ওচৰত চম্ভাই দিয়া কিবা ব্যৱস্থা লৈছে নে আজি ৰাতিটো তেওঁ চাইল্ডৰ সেইটো CWCৰ হাতত আমাৰ চমজাই দিয়াৰ পিছত আমাৰ মানে তাত নাথাকে CWCয়ে যি তেওঁলোকৰ যদি ৰাখিব পৰা ব্যৱস্থা আছে বা তেওঁলোকে ৰাখিম বুলি ভাবে তেতিয়াহ'লে আমাৰ ক'বলগীয়া তাত একো নাথাকে CWCৰ লগত মই যোগাযোগ কৰা নাই মই এতিয়া কৰিম মই এইটো কৈছোঁ যে তেওঁক মানে মাক বাপেকে যেতিয়া আনিলে কাগজখন অনাৰ পিছত তেওঁক লৈ যাবলৈ মাক বাপেকৰ সেইটোত CWCৰ ওচৰত যাব কৈছোঁ আৰু যোৱাৰ পিছত মাক বাপেক CWCয়ে যদি যাব দিয়ে যাবগৈ তেওঁলোকে সেইটো কথা আমাৰ আপত্তি নাই মানে যোৱাত আপত্তি নাই যাবলৈ দিছোঁ সেইটো বাপেকে কাগজখন আনিলে অনাৰ পিছত আমি সেই কাগজখন সুমিত দাসৰ ৰিপৰ্ট নিউজ নাও